প্ৰিয় দৰ্শক, আন এক জ্ঞানবৰ্ধক ভিডিঅ'লৈ মই অনন্তে আপোনালোকক স্বাগতম জনাইছো। আজি আমি শিৱ পুৰাণৰ কেইটামান প্ৰশ্ন আৰু উত্তৰৰ বিষয়ে আলোচনা কৰিম। যিসমূহ প্ৰশ্নৰ উত্তৰ ৯৯% মানুহে নাজানে। এইসমূহ প্ৰশ্ন আমি যিসমূহ প্ৰশ্ন আলোচনা কৰিবলৈ লৈছো, সেইসমূহ প্ৰশ্ন যুৱতী আৰু মহিলাসকলে জনাটো অতিকৈ প্ৰয়োজন। প্ৰিয় দৰ্শক, প্ৰথমে মই এখন চাৰ্ট আপোনালোকলৈ আগবঢ়ালো। ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল, শিৱ পুৰাণৰ কিমানটা শ্লোক আছে? শিৱ পুৰাণত কিমান সংহিতা আছে? বিদ্বেশ্বৰ সংহিতাত কি আছে? ৰুদ্ৰ সংহিতাত কি আছে আৰু শতৰুদ্ৰ সংহিতাত কি আছে? প্ৰিয় দৰ্শক, এই 5টা প্ৰশ্নৰ উত্তৰ যদি আপোনালোকে জানে কমেন্ট কৰি আমাক জনাব পাৰে। নহ'বা মই উত্তৰসমূহ এবাৰ ক'বলৈ লৈছো। শিৱ পুৰাণত 24শ শ্লোক আছে। শিৱ পুৰাণত 7টা সংহিতা আছে। দিব্যেশ্বৰ সংহিতাত শিৱলিংগৰ মহিমাৰ বিষয়ে বৰ্ণনা কৰা হৈছে আৰু ৰুদ্ৰ সংহিতাত শিৱৰ জন্ম আৰু বিবাহৰ কথা উল্লেখ আছে আৰু শতৰুদ্ৰ সংহিতাত শিৱৰ 100টা ৰূপৰ বিষয়ে বৰ্ণনা কৰা হৈছে। প্ৰিয় দৰ্শক, এইবাৰ আমি আপোনালোকলৈ আৰু 5টা প্ৰশ্ন আগবঢ়ালো। কুটিৰুদ্ৰ সংহিতাত কি আছে? উমা সংহিতাত কি আছে? কৈলাশ সংহিতাত কি আছে আৰু বায়বীয় সংহিতাত কি আছে? শিৱৰ কিমানটা অৱতাৰ আছিল? প্ৰিয় দৰ্শক, এই 5টা প্ৰশ্নৰ সৈতে 10টা প্ৰশ্নৰ হ'ল। এই 5টা প্ৰশ্নৰো যদি কমেণ্টত আপোনালোকে উত্তৰখিনি জনাব পাৰে আৰু ইয়াৰ উত্তৰখিনি এনেধৰণৰ। কুটিৰুদ্ৰ সংহিতাত 12 জ্যোতিলিংগৰ কথা আছে। উমা সংহিতাত পাৰ্বতীৰ মহিমাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। কৈলাশ সংহিতাত শিৱৰ নিবাসৰ কথা উল্লেখ আছে। বায়বীয় সংহিতাত বায়ুদেৱৰ কথা উল্লেখ আছে আৰু শিৱৰ কিমান অৱতাৰ আছে? ইয়াৰ উত্তৰটো হ'ল 19টা মূল অৱতাৰ আছে। প্ৰিয় দৰ্শক, এইবাৰ আমি আৰু এখন চাৰ্ট আপোনালোকলৈ আগবঢ়ালো। বীৰভদ্ৰ কোন আছিল? পিপুল্লাদ কোন আছিল? ভৈৰৱ কোন আছিল? কাল ভৈৰৱ ক'ত আছে? পালনন্দী কোন আছিল? এই 5টা প্ৰশ্নৰ যদি উত্তৰ আপোনালোকে জানে কমেন্ট কৰি আমাক জনাব পাৰে। প্ৰিয় দৰ্শক, বীৰভদ্ৰ কোন আছিল? ইয়াৰ উত্তৰটো হ'ল শিৱৰ অৱতাৰ, দক্ষ যজ্ঞ ধ্বংস কৰিছিল। পিপুল্লাদ কোন আছিল? ইও আছিল এটা শিৱৰ অৱতাৰ, শনিৰ গুৰু আছিল। ভৈৰৱ কোন আছিল? ভৈৰৱ আছিল শিৱৰ এটা উগ্ৰ ৰূপ। আৰু কাল ভৈৰৱ ক'ত আছে? কাল ভৈৰৱ কাশীত আছে। পালনন্দী কোন আছিল? শিৱৰ বাহন, অডাল বিষ। প্ৰিয় দৰ্শক, এইবাৰ আমি আৰু 5টা প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালো। নন্দীৰ জন্ম কেনেকৈ হৈছিল? শিৱৰ ত্ৰিশূলৰ 3টা শূলক কি বুজায়? ডম্বৰুৰ শব্দৰ পৰা কি সৃষ্টি হ'ল? শিৱৰ ডিঙিৰ থকা সাপ কিয় থাকে? শিৱৰ ডিঙিত কিয় সাপ থাকে? বাসুকী কোন আছিল? প্ৰিয় দৰ্শক, এই 5টা প্ৰশ্নৰ সৈতে 20টা প্ৰশ্ন হ'ল। অলৰেডি 15টা প্ৰশ্নৰ উত্তৰ আপোনালোকে গম পালে আৰু এই 5টা প্ৰশ্ন যদি আপোনালোকে উত্তৰখিনি জানে কমেণ্টত জনাব পাৰে। প্ৰিয় দৰ্শক, নন্দীৰ জন্ম কেনেকৈ হৈছিল? শিলাত মুনিৰ পুত্ৰ হিচাপে নন্দী জন্ম হৈছিল। শিৱৰ ত্ৰিশূলৰ 3টা শূলত কি বুজায়? সত্য, ৰজ আৰু তম গুণ থাকে শিৱৰ ত্ৰিশূলপাতৰ 3টা শূলত। আৰু ডম্বৰুৰ শব্দৰ পৰা সংস্কৃত ব্যাকৰণ মহেশ্বৰৰ সূত্ৰ সৃষ্টি হৈছিল। শিৱৰ ডিঙিত সাপ কিয়? শিৱৰ ডিঙিত থকা সাপডালৰ কাৰণ হ'ল কালক নিয়ন্ত্ৰণৰ প্ৰতীক হ'ল শিৱৰ ডিঙিত থকা সাপডাল। বাসুকী কোন আছিল? নাগৰাজ আছিল। শিৱৰ ডিঙিত থাকে বাসুকী। প্ৰিয় দৰ্শক, এইবাৰ আমি আৰু 5টা প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালো। শিৱৰ জটাত গংগা কিয়? ভগীৰথ কোন আছিল? সাগৰৰ 60,000 পুত্ৰক কোনে ভস্ম কৰিছিল? কপিল মুনিৰ আশ্ৰম ক'ত আছিল? আৰু গংগাৰ আন নাম কি আছিল? প্ৰিয় দৰ্শক, এই 5টা প্ৰশ্নৰ সৈতে 25টা প্ৰশ্ন হ'ল আৰু এই 25টা প্ৰশ্নৰ উত্তৰখিনি যদি আপোনালোকে জানে আমাক কমেন্ট কৰি জনাব পাৰে। নহবা উত্তৰসমূহ মই এবাৰ আপোনালোকক আগবঢ়াবলৈ লৈছো। শিৱৰ জটাত গংগা কিয়? গংগাৰ বেগ কমাবলৈ শিৱৰ জটাত গংগা বহিছিল। ভগীৰথ কোন আছিল? খগৰ ৰজাৰ বংশধৰ আছিল। গংগা আনিছিল ভগীৰথে। আৰু সাগৰৰ 60,000 পুত্ৰক কোনে ভস্ম কৰিছিল? ইয়াৰ উত্তৰটো হ'ল কপিল মুনিয়ে ভস্ম কৰিছিল। কপিল মুনিৰ আশ্ৰম ক'ত আছিল? পাতালত আছিল। গংগাৰ আন নাম কি আছিল? গংগাৰ আন বহুকেইটা নাম আছে। ইয়াৰ ভিতৰত ভাগীৰথী এটা নাম বা মন্দাকিনী বুলিও আমি ক'ব পাৰোঁ। প্ৰিয় দৰ্শক, আৰু 5টা এখন প্ৰশ্নৰ চাৰ্ট মই আপোনালোকলৈ আগবঢ়ালো। জহুবী নাম কি? শিৱৰ 3য় চকু খুলিলে কি হয়? কামদেৱক কোনে জীয়াইছিল? কামদেৱৰ কোন ৰূপত জন্ম ল'লে? পাৰ্বতীৰ পূৰ্বৰ নাম কি আছিল? এই 5টা প্ৰশ্নৰ সৈতে 30টা প্ৰশ্ন হ'ল।
এই প্ৰশ্নসমূহৰ উত্তৰ যদি আপোনালোকে জানে কমেন্ট কৰি জনাব পাৰে, নহবা মই ইয়াৰ উত্তৰখিনি আপোনালোকক ক'বলৈ লৈছো। জাহ্নবীৰ নাম কি? জাহ্নবী মণিয়ে খাই আকৌ কাণেৰে উলিয়াই দিছিল। শিৱৰ তৃতীয় চকু খুলিলে কি হয়? কামদেৱ ভস্ম হৈছিল, সৃষ্টি ধ্বংস হল হয়। কামদেৱক কোনে জীয়াইছিল? ৰতিৰ প্ৰাৰ্থনাত মহাদেৱে পুনৰ কামদেৱক জীয়াই তুলিছিল। কামদেৱ কোন ৰূপত জন্ম ললে? কৃষ্ণৰ পুত্ৰৰ প্ৰদ্যুম্ন ৰূপত কামদেৱে জন্ম লৈছিল। পাৰ্বতীৰ পূৰ্বৰ নাম কি আছিল? পাৰ্বতীৰ পূৰ্বৰ নাম আছিল সতী। প্ৰিয় দৰ্শক, আৰু 5টা প্ৰশ্নৰ এখন চাট মই আপোনালোকলৈ আগবঢ়ালো। সতীয়ে কিয় দেহ ত্যাগ কৰিছিল? দক্ষ যজ্ঞ ক'ত হৈছিল? সতীৰ দেহৰ 51টা টুকুৰা ক'ত পৰিছিল? কামাখ্যা মন্দিৰৰ সতীৰ কি অংশ পৰিছিল? জ্বালামুখীত কি পৰিছিল? প্ৰিয় দৰ্শক, ইয়াৰ 35 নম্বৰ প্ৰশ্নটো হ'ল জ্বালামুখীত কি পৰিছিল? প্ৰিয় দৰ্শক, এই উত্তৰখিনি এনেধৰণৰ। সতীয়ে কিয় দেহ ত্যাগ কৰিছিল? পিতৃ দক্ষই শিৱক অপমান কৰাৰ বাবে সতীয়ে দেহ ত্যাগ কৰিছিল। দক্ষ যজ্ঞ ক'ত হৈছিল? কানখল বা হৰিদ্বাৰত দক্ষ যজ্ঞ হৈছিল। সতীৰ দেহৰ 51টা টুকুৰা ভাৰতত পৰিছিল আৰু নানা শক্তিপীঠ ৰূপে গঢ় লৈ উঠিছিল। কামাখ্যা মন্দিৰত সতীৰ কি অংশ পৰিছিল? কামাখ্যা মন্দিৰত সতীৰ যোনি পৰিছিল। জ্বালামুখীত কি পৰিছিল? জ্বালামুখীত জিভা পৰিছিল। প্ৰিয় দৰ্শক, এবাৰ আৰু 5টা প্ৰশ্ন মই আপোনালোকলৈ আগবঢ়ালো। কালীঘাটত সতীৰ কি পৰিছিল? পাৰ্বতীৰ পিতৃ কোন আছিল? পাৰ্বতীৰ মাতৃ কোন আছিল? পাৰ্বতীয়ে কিমান বছৰ তপস্যা কৰিছিল? গণেশৰ মূৰত কিয় হাতীৰ মূৰ লগোৱা হৈছিল? প্ৰিয় দৰ্শক, এই 5টা প্ৰশ্নৰ সৈতে আপোনালোকলৈ 40টা প্ৰশ্ন মই আগবঢ়ালো। এই উত্তৰখিনি যদি জানে বা কমেন্ট কৰি আমাক জনাব পাৰে। নহবা উত্তৰখিনি এনেধৰণৰ। কালীঘাটত সতীৰ সোঁ ভৰিৰ আঙুলি পৰিছিল। পাৰ্বতীৰ পিতৃ কোন আছিল? হিমালয় আছিল পাৰ্বতীৰ পিতৃ। পাৰ্বতীৰ মাতৃ কোন আছিল? পাৰ্বতীৰ মাতৃ আছিল মেনকা। পাৰ্বতীয়ে কিমান বছৰ তপস্যা কৰিছিল? হাজাৰ হাজাৰ বছৰ ধৰি শিৱক পাবৰ বাবে তপস্যা কৰিছিল। গণেশৰ মূৰ কিয় কাটি হাতীৰ মূৰ লগোৱা হৈছিল? শিৱই কটাৰ পিছত হাতীৰ মূৰ গণেশৰ মূৰত স্থাপন কৰা হৈছিল। প্ৰিয় দৰ্শক, এবাৰ আৰু 5টা প্ৰশ্ন মই আপোনালোকলৈ আগবঢ়ালো। গণেশৰ ভাতৃ কোন আছিল? কাৰ্তিকৰ বাহন কি আছিল? গণেশৰ বাহন কি আছিল? শিৱৰ বাসস্থান ক'ত আছিল? আৰু কৈলাশ ক'ত আছে? প্ৰিয় দৰ্শক, এই 5টা প্ৰশ্নৰ উত্তৰ যদি আপোনালোকে জানে কমেন্ট কৰি জনাব পাৰে। নহবা উত্তৰখিনি এনেধৰণৰ। গণেশৰ ভাতৃৰ নাম আছিল কাৰ্তিক। কাৰ্তিকৰ বাহনৰ নাম আছিল ময়ূৰ। গণেশৰ বাহন কি আছিল? নিগনি আছিল। শিৱৰ বাসস্থান ক'ত? কৈলাশ পৰ্বত। কৈলাশ ক'ত আছে? তিব্বতত আছে কৈলাশ পৰ্বত। প্ৰিয় দৰ্শক, এইবাৰ আমি আৰু এখন চাট আপোনালোকলৈ আগবঢ়ালো। ইয়াত 4টা প্ৰশ্ন আছে। এই প্ৰশ্নৰ উত্তৰসমূহ আপোনালোকে জনাব লাগে। ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল মানস সৰোবৰ ক'ত আছে? 12 জ্যোতিৰ্লিংগৰ এটাৰ নাম আপোনালোকে উত্তৰ জনাব লাগে। মহাকালেশ্বৰ ক'ত আছে? কাশী বিশ্বনাথ ক'ত আছে? প্ৰিয় দৰ্শক, এই 4টা প্ৰশ্নৰ উত্তৰ হ'ল মানস সৰোবৰ কৈলাশৰ ওচৰত আছে। 12 জ্যোতিৰ্লিংগৰ এটাৰ নাম সোমনাথ, মাল্লিকাৰ্জুন, মহাকালেশ্বৰ বুলি জনা যায়। মহাকালেশ্বৰ ক'ত হয়? উজ্জয়িনীত মহাকালেশ্বৰ আছে। কাশী বিশ্বনাথ ক'ত হয়? বাৰাণসীত কাশী বিশ্বনাথ আছে। প্ৰিয় দৰ্শক, আমি আৰু 5টা প্ৰশ্নৰ এখন চাট আপোনালোকলৈ আগবঢ়ালো। ইয়াৰ প্ৰথমটো প্ৰশ্ন হ'ল বদ্ৰীনাথ ক'ত? ৰামেশ্বৰম কোনে প্ৰতিষ্ঠা কৰিছিল? নাগেশ্বৰ ক'ত? ঘৃষেশ্বৰ ক'ত? টম্বেকেশ্বৰ ক'ত হয়? এই 5টা প্ৰশ্নৰ উত্তৰ আপোনালোকে বহুতে নাজানিব পাৰে বা বহুতে জানে, কমেন্টত আপোনালোকে জনাব পাৰে। নহবা মই উত্তৰখিনি ক'বলৈ লৈছো। বদ্ৰীনাথ দেওঘৰ অৰ্থাৎ ঝাৰখণ্ডত অৱস্থিত। ৰামেশ্বৰম কোনে প্ৰতিষ্ঠা কৰিছিল? ৰামে। নাগেশ্বৰ ক'ত? দ্বাৰকাৰ ওচৰত গুজৰাটত। ঘৃষেশ্বৰ ক'ত? ইলোৰাৰ ওচৰত মহাৰাষ্ট্ৰ। ত্ৰিম্বকেশ্বৰ ক'ত? নাসিকৰ ওচৰত অৱস্থিত। প্ৰিয় দৰ্শক, আৰু 5টা প্ৰশ্নৰ এখন চাট আমি আপোনালোকলৈ আগবঢ়ালো। ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল ভীমাকশ্বৰ ক'ত? ওংকাৰেশ্বৰ ক'ত? মাল্লিকাৰ্জুন ক'ত? কেদাৰনাথ ক'ত? আৰু সোমনাথ ক'ত? প্ৰিয় দৰ্শক, ইয়াৰ উত্তৰসমূহ এনেধৰণৰ। ভীমকাৰেশ্বৰ পুনেৰ ওচৰত অৱস্থিত। ওংকাৰেশ্বৰ মধ্য প্ৰদেশ নৰ্মদাৰ দ্বীপৰ ওচৰত অৱস্থিত। মাল্লিকাৰ্জুন ক'ত? মাল্লিকাৰ্জুন অন্ধ্ৰপ্ৰদেশত অৱস্থিত। কেদাৰনাথ ক'ত? উত্তৰাখণ্ডৰ হিমালয়ত অৱস্থিত। সোমনাথ ক'ত? গুজৰাট বা প্ৰভাত পাটত অৱস্থিত। প্ৰিয় দৰ্শক, এবাৰ আৰু 5টা প্ৰশ্নৰ এখন চাট আমি আপোনালোকলৈ আগবঢ়ালো। শিৱৰ প্ৰিয় মাহ কোনটো হয়? শিৱৰ প্ৰিয় তিথি কোনটো হয়? শিৱৰ প্ৰিয় ফুল কোনপাহ আছিল?
শিৱক বেলপাত কিয় দিয়া হয়, ৰুদ্ৰাক্ষ কি হয়? প্ৰিয় দৰ্শক, এই 5টা প্ৰশ্নৰ উত্তৰ এনেধৰণৰ। শিৱ প্ৰিয় মাহ হ'ল শাওণ মাহ, শিৱৰ প্ৰিয় তিথি হ'ল চতুৰ্দশী বা শিৱৰাত্ৰি, শিৱৰ প্ৰিয় ফুল কি, ধতুৱা বা আকন্দ বুলি কোৱা হয়, শিৱক বেলপাত কিয় দিয়া হয়, কাৰণ 3টা পাত ত্ৰিশূলৰ বা ত্ৰিনেত্ৰৰ গুণ থাকে সেই বেলপাতত, ৰুদ্ৰাক্ষ কি হয়, শিৱৰ চকুৰ পানীৰ পৰা হোৱা এবিধ গুটি হয়। দৰ্শক, আৰু 5টা প্ৰশ্নৰ এখন চাত আমি আপোনালোকলৈ আগবঢ়ালো। ইয়াৰ প্ৰথমটো প্ৰশ্ন হ'ল একমুখী ৰুদ্ৰাক্ষ কাৰ প্ৰতীক হয়, পঞ্চাক্ষৰ মন্ত্ৰ কি, মৃত্যুঞ্জয় মন্ত্ৰ কোনে ৰচনা কৰিছিল, মহামৃত্যুঞ্জয় মন্ত্ৰৰ দেৱতা কোন হয়, আৰু মাৰ্কেণ্ডক কোনে বচাইছিল? প্ৰিয় দৰ্শক, এই 5টা প্ৰশ্নৰ উত্তৰ এনেধৰণৰ। একমুখী ৰুদ্ৰাক্ষ কাৰ প্ৰতীক, শিৱৰ হয়, পঞ্চাক্ষৰ মন্ত্ৰ কি, ওম নমঃ শিৱায়, মহামৃত্যুঞ্জয় মন্ত্ৰ কোনে ৰচনা কৰিছিল, মহৰ্ষি বৈশিষ্ট্যই ৰচনা কৰিছিল, মহামৃত্যুঞ্জয় মন্ত্ৰৰ দেৱতা কোন হয়, ত্ৰিকম্বক শিৱ হয় মহামৃত্যুঞ্জয় মন্ত্ৰৰ দেৱতা, মাৰ্কেণ্ড কোনে বচাইছিল, শিৱই যমৰ পৰা মাৰ্কেণ্ডক বচাইছিল। প্ৰিয় দৰ্শক, আৰু 5টা প্ৰশ্নৰ এখন চাত আমি আপোনালোকলৈ আগবঢ়ালো। কালাকান্তৰ ৰূপ কি হয়, অন্ধকাসুৰক কোনে বধ কৰিছিল, অন্ধকাসুৰ কাৰ পুত্ৰ আছিল, জলন্ধৰক কোনে বধ কৰিছিল, জলন্ধৰৰ পত্নী কোন আছিল? প্ৰিয় দৰ্শক, ইয়াৰ উত্তৰসমূহ এনেধৰণৰ। কালাকান্তক ৰূপ কি হয়, যমলোকৰ জয় কৰাৰ বাবে কালাকান্তৰ ৰূপ পাইছিল। অন্ধকাসুৰক কোনে বধ কৰিছিল, শিৱই বধ কৰিছিল। অন্ধকাসুৰ কাৰ পুত্ৰ আছিল, শিৱ পাৰ্বতীৰ পৰা জন্ম হৈছিল। অন্ধকাসুৰক কোনে বধ কৰিছিল, শিৱই। জলন্ধৰৰ পত্নী কোন আছিল, বৃন্দা আছিল জলন্ধৰৰ পত্নী। প্ৰিয় দৰ্শক, আৰু 5টা প্ৰশ্নৰ এখন চাত মই আপোনালোকলৈ আগবঢ়ালো। ইয়াৰ প্ৰথমটো প্ৰশ্ন হ'ল বৃন্দা কোন হ'ল পিছত, শিৱৰ 9টা মূৰ্তি কি আছিল, পশুপতিৰ নাম কিয় হ'ল, নটৰাজৰ ৰূপৰ অৰ্থ কি, আৰু নটৰাজৰ ভৰিৰ তলত কোন আছিল? প্ৰিয় দৰ্শক, ইয়াৰ উত্তৰসমূহ এনেধৰণৰ। বৃন্দা পিছত কোন হ'ল, তুলসী গছ হ'ল। শিৱৰ 8টা মূৰ্তি কি হয়, শৱ, ভৱ, ৰুদ্ৰ, উগ্ৰ, ভীম, পশুপতি, ঈশান আৰু মহাদেৱ। পশুপতিৰ নাম কিয় হ'ল, সকলোৰে জীৱৰ প্ৰতি প্ৰিয় আছিল। নটৰাজৰ ৰূপৰ অৰ্থ কি হ'ল, নিত্য ৰজা। নটৰাজৰ ভৰিৰ তলত কোন আছিল, অপস্মাসুৰ আছিল নটৰাজৰ ভৰিৰ তলত। প্ৰিয় দৰ্শক, এইবাৰ আমি আৰু 5টা প্ৰশ্ন আপোনালোকলৈ আগবঢ়াবলৈ লৈছো। অপস্মাসুৰ কিয় প্ৰতীক, আৰু দক্ষিণমুখী কোন হয়, শিৱৰ 5টা মুখ কি হয়, সদ্যজাত মুখ কোন দিশে থিয় হৈ আছে, আৰু বামনদেৱ মুখ কোন দিশে থিয় হৈ আছে? প্ৰিয় দৰ্শক, ইয়াৰ উত্তৰসমূহ এনেধৰণৰ। অপস্মাৰ কিয় প্ৰতীক, অজ্ঞানতাৰ প্ৰতীক আছিল। দক্ষিণমুখী কোন হয়, জ্ঞানৰ গুৰু ৰূপত শিৱ আছিল। শিৱৰ 5টা মুখ কি, সদ্যজাত, বামদেৱ, অঘোৰ, তৎপুৰুষ আৰু ঈশান। সদ্যজাতৰ মুখত কোন দিশে থাকে, পশ্চিম দিশে থাকে। বামদেৱৰ মুখ কোন দিশে থাকে, উত্তৰ দিশে থাকে। প্ৰিয় দৰ্শক, এইবাৰ আমি আৰু 5টা প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালো। অঘোৰ মুখ কোন দিশে থাকে, তপপুৰুষ মুখ কোন দিশে থাকে, ঈশান মুখ কোন দিশে থাকে, শিৱৰ 8টা নাম কি, আৰু ভৱ নাম কিয় পাইছিল শিৱই? প্ৰিয় দৰ্শক, এই 5টা প্ৰশ্নৰ উত্তৰ এনেধৰণৰ। অঘোৰ মুখ কোন দিশে, দক্ষিণ দিশে থাকে। আৰু তপপুৰুষ মুখ কোন দিশে থাকে, পূব দিশে থাকে। ঈশান মুখ কোন দিশত থাকে, উদ্ধৱ দিশত থাকে। শিৱৰ 8টা নাম কি হয়, ভৱ, সৰ্ব, ৰুদ্ৰ, পশুপতি, উগ্ৰ, মহাদেৱ, ভীম আৰু ঈশান। ভৱ নাম কিয় হ'ল, সংসাৰৰ উৎপত্তি কাৰক, সেইকাৰণে ভৱ নাম শিৱই লাভ কৰিছিল। প্ৰিয় দৰ্শক, এইবাৰ আমি আৰু 5টা প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালো। সৰ্বনাম কি, ৰুদ্ৰৰ নাম কি, পশুপতিৰ নাম কি, উগ্ৰ নাম কি, মহাদেৱৰ নাম কি? প্ৰিয় দৰ্শক, এই 5টা প্ৰশ্নৰ যদি উত্তৰ আপোনালোকে জানে কমেণ্টত জনাব পাৰে, নহ'ব মই আপোনালোকক জনাবলৈ লৈছো। সৰ্বনাম কি, সকলোৰে সংহাৰক। ৰুদ্ৰৰ নাম কি, দুখ সুখ কৰোতা, সকলোৱে মহাদেৱ বুলিয়ে জানে। পশুপতি নাম কি, জীৱনৰ প্ৰতি হয়। উগ্ৰ নাম কি, উগ্ৰ ৰূপধাৰী। মহাদেৱৰ নাম কি আছিল, দেৱৰো দেৱ কাৰণে মহাদেৱে নাম পাইছিল। প্ৰিয় দৰ্শক, আৰু 5টা প্ৰশ্ন মই আপোনালোকলৈ আগবঢ়াবলৈ ললো। ভীম নাম কিয় পাইছিল, ঈশান নাম কিয় পাইছিল, শিৱৰ ধাম ক'ত আছিল, কাশীত মৃত্যু হলে কি হয়, আৰু মুখ্যতাৰ মন্ত্ৰ কি হয়?
প্ৰিয় দৰ্শক এই 5টা প্ৰশ্নৰ সৈতে আপোনালোকৰ 100টা প্ৰশ্ন বৰ্তমান হৈছে আৰু এই 5টা প্ৰশ্নৰ যদি আপোনালোকে উত্তৰ জানে জনাব পাৰে ভীম নাম কি হয় ভয়ংকৰ ৰূপ ঈশানৰ নাম কি হয় সকলোৰে শাসক হয় শিৱৰ ধাম ক'ত কৈলাশ কাশী আৰু সোমনাথ কাশীত মৃত্যু হলে কি হয় শিৱই তাৰক মন্ত্ৰ দিয়ে মুখ্যতাৰ মন্ত্ৰ কি হল ৰাম নাম ললে মুখ্যতা লাভ হয় প্ৰিয় দৰ্শক এবাৰ আমি আৰু 5টা প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালো শিৱৰ প্ৰিয় ৰাতি কোনটো মহাশিৱৰাত্ৰি কেতিয়া হয় শিৱলিংগ পূজা কিয় কৰা হয় জ্যোতিলিংগ কিমানটা আছে সোমনাথত শিৱ কেনেকৈ প্ৰকট হৈছিল প্ৰিয় দৰ্শক এই 5টা প্ৰশ্নৰ সৈতে 105টা প্ৰশ্ন হল আৰু এই 5টা প্ৰশ্নৰ উত্তৰ যদি আপোনালোকে জানে আমাক কমেন্ট কৰি জনাব পাৰে শিৱৰ প্ৰিয় ৰাতি কোনটো মহাশিৱৰাত্ৰি কেতিয়া হয় ফাগুন মাহৰ কৃষ্ণ চতুৰ্দশী দিনা মহাশিৱৰাত্ৰি হয় শিৱলিংগ পূজা কিয় কৰা হয় নিৰাকাৰ ব্ৰহ্মৰ প্ৰতীক হিচাপে শিৱলিংগক পূজা কৰা হয় জ্যোতিলিংগ কিমানটা আছে জ্যোতিলিংগ 12টা আছে সোমনাথৰ শিৱ কেনেকৈ প্ৰকট হৈছিল চন্দ্ৰৰ তপস্যাত প্ৰকট হৈছিল সোমনাথত শিৱ প্ৰিয় দৰ্শক এবাৰ আৰু 5টা প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালো মালিকাৰ্জুনত কিয় 2টা লিংগ আছে মহাকালেশ্বৰ নাম কিয় হল কেদাৰনাথত লিংগ কেনেকুৱা ভীমাশংকৰত শিৱই কাক বধ কৰিছিল ত্ৰিম্বকেশ্বৰত কি বিশেষত্ব আছে প্ৰিয় দৰ্শক এই 5টা প্ৰশ্নৰ সৈতে 110টা প্ৰশ্ন হল আৰু উত্তৰখিনি জানে যদি আপোনালোকে কমেন্টত জনাব পাৰে মালিকাৰ্জুনত কিয় 2টা লিংগ আছে শিৱ আৰু পাৰ্বতী একেলগে আছে মহাকালেশ্বৰ নাম কিয় হল কাললোক জয় কৰাৰ বাবে কেদাৰনাথৰ লিংগ কেনেকুৱা মহৰ পিঠিৰ দৰে আৰু ভীমাশংকৰৰ শিৱই কাক বধ কৰিছিল ভীমাশংকৰত শিৱই কাক বধ কৰিছিল ভীমৰ নামৰ ৰাক্ষসক বধ কৰিছিল ত্ৰিম্বকেশ্বৰ বিশেষত্ব কি হয় 3টা মুখৰ লিংগ ব্ৰহ্মা বিষ্ণু শিৱ আছে প্ৰিয় দৰ্শক এবাৰ আমি আৰু 5টা প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালো নাগেশ্বৰত কাক ৰক্ষা কৰিছিল ৰামেশ্বৰৰ শিৱলিংগ কোনে স্থাপন কৰিছিল গৃহেশ্বৰত কোনে তপস্যা কৰিছিল ওংকাৰেশ্বৰত দ্বীপ কেনেকুৱা আছিল শিৱৰ 11টা ৰুদ্ৰ কি আছিল আপোনালোকে জনাব লাগে প্ৰিয় দৰ্শক এই 5টা প্ৰশ্নৰ সৈতে 115টা প্ৰশ্ন হল এই প্ৰশ্নখিনি উত্তৰ আপোনালোকে আমাক জনাব লাগে নাগেশ্বৰত কাক ৰক্ষা কৰিছিল সুপ্ৰিয় নামৰ বৈশ্যক ৰক্ষা কৰিছিল ৰামেশ্বৰম শিৱলিংগত কোনে স্থাপন কৰিছিল ৰামে গৃহেশ্বৰৰ কোনে তপস্যা কৰিছিল ঘোষমা নামৰ বাহমণীয়ে ওংকাৰেশ্বৰৰ দ্বীপ কেনেকুৱা আকৃতিৰ আছিল শিৱৰ 11টা ৰুদ্ৰৰূপ এনেধৰণৰ মহান মহাত্মা মতিমান ভীষণ ভয়ংকৰ ঋতুধ্বজ উধকেশ পিংকলাখ ৰুচি খুচি আৰু কালুৰ প্ৰিয় দৰ্শক এবাৰ আমি আৰু 5টা প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালো ৰুদ্ৰাক্ষৰ মুখ কিমান প্ৰকাৰৰ আৰু 5মুখী ৰুদ্ৰাক্ষ কাৰ প্ৰতীক হয় বিপ্লৱপত্ৰৰ 5টা পাত কি বুজায় শিৱক ধতুৱা কিয় দিয়া হয় নীলকণ্ঠ নাম কিয় হল প্ৰিয় দৰ্শক এই 5টা প্ৰশ্নৰ উত্তৰ জানিলে আপোনালোকে কমেন্টত জনাব পাৰে ৰুদ্ৰাক্ষৰ মুখ কিমান প্ৰকাৰৰ 1ৰ পৰা 21মুখী ৰুদ্ৰাক্ষ পোৱা যায় পঞ্চমুখী ৰুদ্ৰাক্ষ কালাংগিনৰ ৰুদ্ৰৰ প্ৰতীক হয় বিপ্লৱপত্ৰৰ 5টা পাতৰ কি বুজায় ত্ৰিগুণ ত্ৰিনেত্ৰ আৰু ত্ৰিশূলক বুজায় শিৱক ধতুৱা কিয় দিয়া হয় বিষপান কৰাৰ পিছত শান্তিৰ বাবে দিয়া হৈছিল নীলকণ্ঠৰ নাম কিয় হল সমুদ্ৰ মন্থনৰ বিষপান কৰি ডিঙিত নীলা বিষ জমা হোৱাৰ বাবে শিৱই নীলকণ্ঠ নাম পাইছিল প্ৰিয় দৰ্শক এবাৰ আমি আৰু 5টা প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালো বাসুকীৰ ৰছী হিচাপে কোনে ব্যৱহাৰ কৰিছিল মন্দৰ পৰ্বতত কি আছিল কুৰ্ম অৱতাৰ কিয় লৈছিল সমুদ্ৰ মন্থন কিমান ৰত্ন ওলাইছিল হলাহল বিষ কোনে পান কৰিছিল প্ৰিয় দৰ্শক বাসুকীৰ ৰছী হিচাপে কোনে ব্যৱহাৰ কৰিছিল ইয়াৰ উত্তৰটো হল দেৱতা দানৱে সমুদ্ৰ মন্থনৰ সময়ত ব্যৱহাৰ কৰিছিল মন্থৰ পৰ্বত কি আছিল মন্থৰ পৰ্বতত দণ্ড হিচাপে ব্যৱহাৰ কৰা হৈছিল কুৰ্ম অৱতাৰ কি কৰিছিল মন্থৰ পৰ্বতক পিঠিত লৈ আছিল সমুদ্ৰ মন্থনৰ কিমান ৰত্ন ওলাইছিল 14বিধ ৰত্ন ওলাইছিল আৰু হলাহল বিষ কোনে পান কৰিছিল শিৱ বা মহাদেৱে হলাহল বিষ পান কৰিছিল প্ৰিয় দৰ্শক আৰু 5টা প্ৰশ্ন অৰ্থাৎ শেষৰখন তালিকা মই আপোনালোকলৈ আগবঢ়ালো পাৰ্বতীয়ে শিৱৰ ডিঙি বা মহাদেৱৰ ডিঙি কিয় চাপা মাৰি ধৰিছিল চন্দ্ৰ শিৱৰ মূৰত কিয় বহিছিল
গংগা শিৱৰ জটাত কিমান বছৰ আছিল, শিৱৰ তাণ্ডৱ কিমান প্ৰকাৰৰ, ৰুদ্ৰ তাণ্ডৱ কেতিয়া হয়। প্ৰিয় দৰ্শক, ইয়াৰ উত্তৰখিনি আপোনালোকে আমাক কমেণ্টত নিশ্চয় জনাব বুলি আশা কৰিলোঁ, নহবা উত্তৰখিনি আমি কমেণ্টত আপোনালোকলৈ আগবঢ়াম। প্ৰিয় দৰ্শক, এনেধৰণৰ ভিডিঅ' পাবলৈ মোৰ ইউটিউব চেনেল ধাৰ্মিক কথাক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আজিলৈ ইমানেই, ধন্যবাদ।